নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই তোমালোকক ক'ম যে BEd ফাৰ্ষ্ট ইয়েৰৰ ভাইভাৰ ইম্পৰ্টেণ্ট কি বা মোক কি সুধিছিলে মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'ম। এইটো পাৰ্ট 2 ভিডিঅ' হয়। আগত এটা ভিডিঅ' দিছিলোঁ। এতিয়া চবে যিহেতু ভিডিঅ'টো চাইছে, মই ভাবিছোঁ সহায় হোৱাৰ আৰু এটা ভিডিঅ' বনাই দিওঁ প্ৰপাৰ, যিটোত মোৰ ভাইভাৰ টাইমটো আছিলে 15 মিনিটছ আৰু তাত 15 মিনিট, প্ৰায় একজেক্ট 15 মিনিট নহয়, কিন্তু 15 মিনিটে হয়, সিমানমান হ'ব। আৰু এতিয়া মোক মই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কৰি গৈছোঁ। ফাৰ্ষ্টতে মোক সুধিছিলে যে টিচিং, মই যি স্কুলত প্ৰেক্টিচ টিচিং কৰিলোঁ তাত কেনেকুৱা মোৰ হৈছে, তাৰ ভুলটো দেখুৱাই দিছে, লাইক ভইচ, কণ্টেণ্ট, আই কণ্টেক্ট এইবোৰ দিছিলে। তাৰপিছত ছেকেণ্ডত মোক কৈছিলে যে টিচিং এইড, মই যিটো টিচিং এইড লৈছোঁ সেই টিচিং এইডটোৰ বিষয়ে মোক কৈছে যে সেইটো কেনেকুৱা হৈছে, মোৰ এট্ৰেক্টিভ হৈছেনে, চাইজটো কেনেকুৱা হৈছে, অভাৰঅল কৈছে যে সেইটো ভাল হৈছে নে নাই, সৰু হৈছে নে ডাঙৰ হৈছে, তাৰ ভুলটো দেখুৱাই দিছিলে। তাৰপিছত সেইটো যেতিয়া ক'লে, তাৰপিছত মোক টিচিং এইডটোৰ মই কেনেকুৱা হ'ব লাগে তাৰ বিষয়ে কৈছিলে। তাৰপিছত থাৰ্ডত মোক কৈছিলে মোৰ ফাইনেল লেচন প্লেন, যদিও মই থাৰ্ড গৈছোঁ, এইটো মানে থাৰ্ড নহয়, এজ এ ছিকুৱেঞ্চ মই এনেকৈ অলপ ক'ব চেষ্টা কৰিছোঁ, অলপ পাহৰাৰ নিচিনা হয়। ফাইনেল লেচন প্লেনটোৰ কি টপিক লৈছিলোঁ, কিয় চিলেক্ট কৰিছোঁ, তাৰ ৰিলেটেড অলপ তাৰ কাৰণে মোৰ বেছি কুৱেশ্যন সুধিছিলে, প্ৰায় 7 মিনিটমান হ'ব। মানে বেছি সময়খিনি মোৰ এইটোতে সুধিছে, ফাইনেল লেচন প্লেনটোৰ ওপৰতে সুধিছে। আৰু মোৰ টপিকটো যিহেতু UNO আছিলে, সেইটো ৰিলেটেড সুধিছে, বৰ্তমানৰ কিমান কাণ্ট্ৰি আছে সেইটো সুধিছিলে, আৰু US কেনেকুৱা ৰিলেশ্যন হয় সেইবোৰ সুধিছিলে, আৰু বেকগ্ৰাউণ্ড হিচাপত অলপ সুধিছিলে। তাৰপিছত ফ'ৰ্থ যদি কওঁ, মোক সুধিছিলে কগনিটিভ ডেভেলপমেণ্টৰ ওপৰত সুধিছিলে, আৰু চাইল্ড ডেভেলপমেণ্টৰ ওপৰত সুধিছিলে, আৰু ফাদাৰ অফ চাইল্ড ডেভেলপমেণ্ট কি হয়। কিছুমান মোক ফেক্সুৱেল প্ৰশ্ন সুধিছে, আৰু কিছুমান মোক মোৰ যিটো মোৰ অনুভৱ হয় সেইটোও সুধিছে, আৰু মই কি জানিছোঁ সেইটোৰ ওপৰত সেনেকৈ সুধিছে। আৰু পেপাৰ 3ৰ পৰা সুধিছে মোক মেক্সিমছ সুধিছিলে, আৰু গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ ডিফাৰেঞ্চটো সুধিছিলে, আৰু কেইটামান সুধিছিলে একজেক্টলি লিংক কৰি কেনেও সুধিছিলে, কিন্তু মই অলপ পাহৰিছোঁ, কিন্তু সিমান টান বুলিও মই নাভাবোঁ। যিহেতু আমাৰ চিলেবাছ ৰিলেটেড আৰু আমি যি কৰিছোঁ তাৰ ওপৰতে সোধে, সেইকাৰণে উত্তৰ দিব পৰা যায়, আৰু ভয় লাগে হয়, কিন্তু তাত যোৱাৰ পিছত সেইখিনি পিছত ঠিক হৈ যায়। আৰু এনেইতো গোটেই চাব লাগে, তথাপিতো এইখিনি চালে অলপ টাইম কম থাকিলে সুবিধা হ'ব পাৰে। পেপাৰ 1খন, আৰু পেপাৰ 1খনত CDP আছে, পেপাৰ 3 আছে, পেপাৰ 5 মাইক্ৰ' টিচিঙৰ ওপৰত চাব লাগে, ষ্টেপবিলাক সুধিব পাৰে। আৰু মেথড পেপাৰ 2খন, মেথড পেপাৰ 2খনৰ কি আছে তাৰ ভিতৰত